আজি বিশ্ব মেলেৰিয়া দিৱস। এই দিৱস উপলক্ষে আজি শোণিতপুৰ মেলেৰিয়া নিয়ন্ত্ৰণ বিষয়া উপস্থিত থাকি জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চলত মেলেৰিয়া নিয়ন্ত্ৰণ আৰু মহৰ পৰা সুৰক্ষিত হ'বলৈ আঁঠুৱাৰ ব্যৱহাৰ আদি প্ৰসংগত ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়। বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আজি মেলেৰিয়া দিৱসৰ লগত সংগতি ৰাখি বিশেষ সজাগতা সভা আৰু শিক্ষাৰ্থীৰ মাজত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। জিলা মেলেৰিয়া নিয়ন্ত্ৰণ বিষয়া কৰবী দত্তই এই সভাত সঠিকভাৱে মেলেৰিয়াৰ নিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰখা আৰু প্ৰয়োজন অনুসৰি ধোঁৱাৰ প্ৰয়োগ আদি সম্পৰ্কে বিশদ ব্যাখ্যা কৰে আৰু এই ৰোগে যাতে মহামাৰীৰ ৰূপ নলয় তাৰ বিষয়ে সজাগ হৈ থাকিবলৈ সকলোকে অনুৰোধ জনায়। সচেতন ৰাইজৰো সহযোগিতা কামনা কৰে। লগতে ইনটেনচিফাইড মেলেৰিয়া এলিমিনেশ্যন প্ৰজেক্টৰ দ্বাৰা মেলেৰিয়া ৰোগ নিবাৰণৰ আগতীয়া কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু বাৰীৰ বা বিদ্যালয়ৰ চৌহদ আদিত পানী জমা হ'বলৈ নিদিয়া আৰু গাড়ীৰ টায়াৰ আদি য'তে ত'তে নেপেলোৱা, কাৰণ ইয়াত জমা হোৱা পানীত মহৰ বংশবিস্তাৰ হোৱাৰ প্ৰতি সাৱধানতা ল'বলৈও বিষয়াগৰাকীয়ে অনুৰোধ জনায়। আজি বিশ্বতে যেনেকৈ ৱৰ্ল্ড মস্কিটো ডে পালন কৰা হৈছে, ঠিক তেনেদৰে আমাৰ শোণিতপুৰ জিলাতো বিশ্ব মহ দিৱস উপলক্ষে আজি চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। এই সজাগতা সভাখনত ক্লাছ 10, 11, 12 এই শ্ৰেণীকেইটাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে আৰু ইয়াতে আমাৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে কুইজ কম্পিটিশ্যন এখনো আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু আমাৰ মহৰ পৰা হোৱা আমাৰ যিখিনি বাহকজনিত ৰোগ, সেই ৰোগৰ নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ কাৰণে আমি স্বাস্থ্য বিভাগে অহৰহ প্ৰচেষ্টা চলাই আছোঁ।